গোটেইখিনি বক্তব্য দাঙি ধৰিছে। তথাপিতো মই এজন মানে বৃক্ক ৰোগত আক্ৰান্ত আৰু মোৰ মানে শাৰীৰিকভাৱেও মই অক্ষম। তাৰপাছত মই আমাৰ সদৌ অসম দিব্যাংগ বহুমুখী উন্নয়নৰ ওচৰত মই কাষ চাপিছিলোঁ। কাষ চাপাৰ পাছত মই তেখেতসকলক মোৰ সকলো কথা বিৱৰণি দিয়াৰ পাছত তেখেতসকলে মোক আজি এই বিপণীখন মোক মানে কৰ্মৰ পথ এটাৰ মুকলি কৰি দিছে। তাৰ বাবে মই তেখেতসকলৰ ওচৰত অশেষ কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে চৰকাৰৰ ফালৰ পৰা মই কোনো ধৰণৰ সহায় পোৱা নাই। মই ট্ৰিটমেণ্টৰ কাৰণে বহুত কষ্ট কৰিব লগা হৈছে। মোৰ ঘৰত আৰ্থিকভাৱে মই মানে জুৰুলা হৈ পৰিছোঁ। কোনো মানে ইনকাম চ'ৰ্চ নাই মোৰ ঘৰত। মোৰ মা এজনী আছে আৰু মই আছোঁ। তেনেস্থলত তেখেতসকলে মোক আজি যিখিনি সহায় কৰিছে মই তেখেতসকলৰ ওচৰত বহুত কৃতজ্ঞ। আৰু লগতে ছ'চিয়েল ৱেলফেয়াৰ এণ্ড জাষ্টিছ এম্পাৱাৰমেণ্টৰ ডাইৰেক্টৰ চাহাব, তেখেতে মোক খুব সহায় কৰিছে, কথা বস্তু দিছে, আজি দোকানখন অপেনিং কৰি দিছে। চাওঁ ভৱিষ্যতে কি কৰিব পাৰোঁ। আৰু বাকী আৰু মোৰ সংগীবৃন্দ আৰু বাকীও মোৰ জ্যেষ্ঠসকলে গোটেইখিনি কথা বিৱৰি কৈছে আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। তথাপিতো চৰকাৰৰ ওচৰত এটাই মোৰ মানে অনুৰোধ, মোক যাতে এবাৰ মানে চকু মেলি চায়। আৰু মই বহুত অকলশৰীয়া আৰু বহুত মানে ভুক্তভোগী বেমাৰত, বাছ মোৰ ইমানেই আছে। উন্নয়ন সংস্থা আৰু আনন্দম ডিজেবল ৱেলফেয়াৰ ছ'চাইটিৰ সহযোগত আৰু আমাৰ ছ'চিয়েল ডাইৰেক্টৰ অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টৰ অনাৰেবল ডাইৰেক্টৰ ভাস্কৰজ্যোতি মহান্ত ছাৰৰ নেতৃত্বত আজি এইখিনি বিপণী দিয়া হ'ল। কিন্তু তেখেতে আমাৰ জ্যেষ্ঠসকল, আমাৰ কৰ্মীসকল, আমাৰ মেমহঁতে গোটেইখিনি কথা ক'লে। কিন্তু ঘটনাটো হ'ল, আমি দিব্যাংগ ল'ৰা ছোৱালীক এনেকৈ ওলাই আনিবলৈ হ'লে বা এনেকৈ বিপণী দিবলৈ হ'লে বহুত ফাইনেন্সিয়েলৰ দৰকাৰ পৰে, আৰ্থিক মানে সাহাৰ্যটো দৰকাৰ পৰে। সেইকাৰণে আমি বিচাৰোঁ যে আমি এনেকৈ আৰু বিপণী আমি দিবলৈ সাজু হৈছোঁ। তাৰ কাৰণে আমি সকলো মানুহক এটাই কথা কওঁ, সমাজৰ লগত চবেই জড়িত হৈ আছে, সমাজে আমাকো হেল্প কৰি আছে। আমি যেন সমাজক আৰু বেছি ভাল কৰি সমাজৰ লগত লাগি আমি কাম কৰিব পাৰোঁ বা আগত যাব পাৰোঁ। আজি গভৰ্ণমেণ্টৰ জব নাই, লগত আমাৰ দীনদয়াল দিব্যাংগ পেঞ্চনটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰি দিছে। ইয়াৰ বাবদে আমাৰ বহুত ল'ৰা ছোৱালী এতিয়ালৈ কৰ্তন হ'ল আৰু পোৱাও নাই। কিন্তু আমাৰ ডাইৰেক্টৰ ছাৰে এইখিনি লাগি আছে, আমি পাম বুলি আশা ৰাখিছোঁ। আৰু আমাৰ পেঞ্চনটো, তেনেকৈ এই বৃক্ক ৰোগত আক্ৰান্ত আছে, আমাৰ পেঞ্চনটো যেন 5,000 টকা কৰি দিয়ে। কিয় কাৰণে এজন মানুহে আজি তেখেতে ইতিমধ্যে আমাক কৈছিলে, আমি চবে সহযোগিতা কৰি, আমাৰ ডাইৰেক্টৰে সহযোগিতা কৰি তাক এটা অলপমান অনুদান দিয়া হ'ল তাৰ ট্ৰিটমেণ্টৰ মেডিচিন অনাৰ কাৰণে। কিন্তু আমি এদিনে দিম, দুদিনে দিম, কিন্তু তেখেতক আমি গভৰ্ণমেণ্টক এইটোৱে কওঁ, আমাৰ যে দীনদয়াল দিব্যাংগ পেঞ্চন আছে, অৰুণোদয় কৰি দিছে, আমাৰ একো ক'ব লগা নাই। কিন্তু আমাৰ দীনদয়াল পেঞ্চনটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাতে প্ৰতিজন দিব্যাংগ যেন পায় আৰু লগত আমাৰ পেঞ্চনটো 5,000 টকা কৰি দিয়ে। আজি তেখেতে এটা বেংকৰ পৰা লোন ল'ব গ'লে, NHD নেশ্যনেল হেণ্ডিকেপ ফাইনেন্সিয়েল কৰ্পৰেশ্যনৰ পৰা লোন ল'ব গ'লে IT ফাইল লাগে, প্ৰজেক্ট লাগে, গেৰেণ্টাৰ লাগে। এই লগাৰ পাছতে কেনেকৈ ল'ব নোৱাৰে নহয়। তো তাৰ কাৰণে যদি আমাক পেঞ্চনটো থাকে, ইয়াৰ ওপৰত ভিত্তি কৰি 1 লাখ টকা হ'লেও আমাক লোন দিব। তাতে তেখেতে কাম বা ইয়াৰ নিচিনা আমি আৰু মানুহক হেল্প কৰিব পাৰিম। আৰু লগত আমি অসমবাসীক আমি আজি মানে আমাৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ কৰি আছোঁ যে আমাক অলপ সহায় কৰক। আমি আমাৰ কাৰণে কোৱা নাই, আমি দিব্যাংগ ল'ৰা ছোৱালীৰ কাৰণে কৈ আছোঁ, আমাৰ ভাই ভনীৰ কাৰণে কৈ আছোঁ। সেইকাৰণে আমাৰ থিমটো হ'ল, আমি আৱাৰ ডিজেবিলিটি আৱাৰ ষ্ট্ৰেংথ, প্ৰতিবন্ধিতাই আমাৰ শক্তি। আমি ল'ৰা ছোৱালীখিনি যেতিয়া আমি ওলাই আহিম, আপোনাৰ লগত হাতটো যদি আমি পাওঁ, তে আমাৰ দিব্যাংগ ল'ৰা ছোৱালী শক্তিশালী হ'ব। চাকৰি নাপালেও আপোনালোকৰ সহায় সহযোগিতা যদি এই আনন্দম ডিজেবল ৱেলফেয়াৰ ছ'চাইটিক আপোনালোকে অলপ আৰ্থিকভাৱে অনুদান দি কেনে এই দিব্যাংগ ল'ৰা ছোৱালী আগবঢ়োৱাৰ কাৰণে আমাক সাহাৰ্য কৰে, এইটোৰ কাৰণে আমি অসমবাসীৰ কাষত সকলো কাষত আমি মানে মাতা নত কৰি আমি তেখেতক অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাক হেল্প কৰক। এইটো আমাৰ প্ৰথম যাত্ৰা, আৰু এই যাত্ৰাত যেন আপোনালোকক আমাক সাৰথি হ'ব পাৰে, আমি এইটোৱে বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।